নমস্কাৰ সকলোকে মই আছোঁ যোৰহাটত জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি আহিলোঁ মানুহৰ অসংখ্য ভিৰ আৰু এটা লাইনেদি মানুহ সোমাইছে আৰু আনটো লাইনেদি মানুহ ওলাই বাহিৰলৈ গুচি গৈছে আৰু মাজৰ যোনটো ফিল্ড সেই ফিল্ডটো খালী ৰখা হৈছে মানে তাত বস্তু আদি থোৱা হৈছে মানে আপোনাৰ বক্সৰ পৰা আদি কৰি কিবা কিবি মাইক আদি থোৱা হৈছে কাৰণ সেইফালে ভিৰ কৰিব দিয়া নাই সাইডে সাইডে লাইন ধুনীয়াকৈ পাতি পিনাই সেই বাহিৰৰ সাইডেদি ওলাই যাবলৈ ধুনীয়াকৈ ৰাস্তা দিয়া হৈছে আৰু আহি মনটো ইমানেই ভাল লাগিছে নহয় কি ক'ম আপোনাক মানে মোৰ এনেকুৱা লাগিছে মই প্ৰগ্ৰেম চাব আহিছোঁ জুবিন দা এতিয়া ষ্টেজত গান গাব অলপমান পিছতে তেনেকুৱা মানে মোৰ ফিল আহি গৈছে মানে মনত উপায় নাই কিন্তু জুবিন দা আমাৰ মাজত নাই আৰু ইমান ধুনীয়াকৈ জুবিন দাৰ পোষ্টাৰ মানে থৈ দিছে মানে এনেকুৱা লাগিছে জুবিনদাৰ মানে কিবা বহুত ডাঙৰ কিবা এটা পাতিছে আৰু এবাৰ তেনেকুৱা লাগিছে মানুহৰ ইমান ভিৰ নহয় মই মানে আচৰিত হৈ গ'লোঁ এবাৰ দেখি আৰু ময়ো লাইন পাতি পাতি গৈ আছোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ পানী যদি লগত লৈ নাহা তথাপিও পানীৰ ধুনীয়া ব্যৱস্থা কৰিছে বটলে বটলে পানী দিছে আৰু মই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই মই এতিয়া ওলাই আহিছোঁ বাহিৰলৈ আৰু মই এইকণ সময় নিজৰ ভিডিঅ'ৰ যোগেদি সাঁচি ৰাখিলোঁ যাতে মই পিছত চাব পাৰোঁ আৰু এইফালে জুবিন দাৰ ইমান ধুনীয়া পেইণ্টিং কৰিছে নহয় আপোনালোকে মন কৰকচোন মই মানে সেইকাৰণে কেমেৰা অলপ জুম কৰি আপোনালোকক দেখাই দিছোঁ কি ধুনীয়াকৈ বনাই আছে এতিয়া বৰ্তমান আঁকি আছে ইফালে ছাইডতো আঁকিব দেখিছে আপোনালোকে ইমান ডাঙৰ ডাঙৰ পোষ্টাৰ বেনাৰ মানে কি ক'ম আপোনালোকক আৰু মোৰ মানে ক'বলৈ একো ভাষাই নাই আৰু বেছি দেৰি লাইনত ৰখিব দিয়া নাই কাৰণে মই ওলাই আহিলোঁ আৰু মই এই ছাইডত এটা ষ্টেপ আছে কাৰণ ষ্টেডিয়ামৰ ওপৰত সেইফালেদি আপোনালোকক মানে ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ পূৰা দৃশ্য আপোনালোকে চাওকচোন আপোনালোকে হয়তো ভাবিছে চাগে মানুহ বৰ বেছি মানে কিন্তু মানুহ বহুত হৈছে আপোনালোকে আহিলে গম পাব মানুহ সোমাই এটা লাইনেদি ওলাই গৈছে কাৰণে ফিল্ডত মানুহ গেডাৰিং হোৱা নাই বাকী মানুহ বহুত হৈছে আৰু ইফালে মানুহ বহি আছে আপোনালোকে চাওক কিমান মানুহ জুবিন দাক ভাল পায় এতিয়াও বহি আছে ভাল সদায় পাব আৰু ভৱিষ্যতলৈ পাই থাকিব সেয়াই